নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়াৰ যিমানখিনি ইম্পৰ্টেণ্ট আছে তোমালোকৰ বৰ্ডত আহিবলগীয়া সকলোখিনি এইটো ভিডিঅ'ত পাই যাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে টেনশ্যন কৰি আছা যে কি পঢ়িম তেওঁলোকে এইটো ভিডিঅ' যদি চাই আছা তেনেহ'লে তোমালোকে ভাল এটা ভিডিঅ' চাই আছা। এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ গোটেইখিনি কভাৰ হৈ যাব। ইয়াতে মই গোটেইখিনি কুৱেশ্যন দি দিম আৰু মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গ'লে বা ভিডিঅ'টো লাষ্টলৈকে চালে তোমালোকে এই কুৱেশ্যনবিলাকৰ এনচাৰো পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা, ইয়াতে তোমালোকৰ বহুত উপকাৰ হ'ব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে আহিছা মোৰ চেনেলটোত তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। প্ৰথমতে আমি আৰম্ভ কৰিম শিশুলীলা, তাৰপিছত মানৱ বন্দনা, তাৰপিছত গীত আৰু ছবি, তাৰপিছত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তাৰপিছত আছে 5 নম্বৰত মোৰ দেশ, তাৰপিছত আছে অন্যৰ প্ৰতি ব্যৱহাৰ, তাৰপিছত আছে 7 নম্বৰত সময়, তাৰপিছত 8 নম্বৰত দি আছে কি আমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ, 9 নম্বৰত আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, 10 নম্বৰত আছে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, তাৰপিছত 11 নম্বৰত আছে যুঁজ, 12 নম্বৰত আছে লোক সংস্কৃতি, 13 নম্বৰত আছে হনুমন্ত লংকা দৰ্শন আৰু 14 নম্বৰত আছে সুখ, 15 নম্বৰত আছে চোৰ ধৰা আৰু 16 নম্বৰত আছে সন্মান। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিবিলাক ইয়াত কবিতা আছে যেনেকুৱা শিশুলীলা ঠিক তেনেকুৱা পদ্যাংশৰ যিমানখিনি আছে কবিৰ নাম তোমালোকে এইকেইটা মুখস্থ কৰি ল'বা। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্ক কমন পৰিব। শ্ৰীমন্ত শংকৰদেৱ কি লিখিছিল শিশুলীলা, তাৰপিছত মানৱ বন্দনা লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা, দুৰ্গেশ্বৰ শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা আৰু হীৰেন ভট্টাচাৰ্য। কোনে কোনটো লিখিছিল তোমালোকে এইটো মুখস্থ কৰি ল'বা। তাৰপিছত গ্ৰুপ বিত আহা, গ্ৰুপ বিত চোৱা তোমালোকে কি আছে হনুমন্ত লংকা দৰ্শন, মাধৱ কন্দলী আৰু সুখ কোনে লিখিছিল আনন্দ চন্দ্ৰ আগৰৱালা। তোমালোকৰ এইবাৰ এইটো খুবেই ইম্পৰ্টেণ্ট বৰ্ড এক্সামত অহাৰ কাৰণে, এইকাৰণে এই দুটা ভালকৈ পঢ়ি লোৱা। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি আৰম্ভ কৰিম শিশুলীলা। শিশুলীলা পাঠটি লিখোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ। তোমালোকে এইটো মনত ৰাখিবা আৰু ইয়াৰ যিমানখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে মই সকলোখিনি তোমালোকক লগাই দি আছোঁ। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব। তোমালোকে আহা পেজ নম্বৰ 3ত, পেজ নম্বৰ 3ত চোৱা তোমালোকে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ। তেওঁৰ জন্ম হৈছিল 1949 চনত আৰু মৃত্যু হৈছিল 1568 চনত আৰু নগাঁৱৰ আলিপুখুৰীত তেওঁৰ জন্ম হৈছিল। ছাত্ৰ ছাত্ৰীসকলে এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত আহা তোমালোকে ইয়াৰ উপৰি ভাগত কেইবাটাও সকন্দ, উত্তৰাখণ্ড, ৰামায়ণ তেওঁৰ অসমীয়ালৈ অনুবাদ কৰে। ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীত ৰচনা কৰিছিল। ৰুক্মিণী হৰণ, পৰিজা ধৰণ এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত অংকীয় নাট ৰচনা কৰিছিল আৰু ভক্তি ৰত্নাৱলী শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। ভক্তি ৰত্নাৱলী হ'ল শংকৰদেৱৰ এখন শ্ৰেষ্ঠমূলক তত্ত্ব গ্ৰন্থ। ছাত্ৰ ছাত্ৰীসকল মই এইটো মনত ৰাখি ল'বা। এতিয়া আহা তোমালোকে চমু উত্তৰৰ প্ৰশ্ন। এইবিলাক তোমালোকে যিবিলাক সৰু সৰু আছে এইবিলাক তোমালোকে এৰি নাযাবা, এইবিলাক আমাৰ খুবেই ইম্পৰ্টেণ্ট। 1 নম্বৰৰ যিমান আছে 1 নম্বৰৰ ক, খ, গ, ঘ, ঙ আৰু চ এইবিলাক অতি সহজ 1 মাৰ্কৰ এটা ৱাৰ্ড আছে, সেইকাৰণে তোমালোকে এইবিলাক এৰি নাযাবা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা ইয়াত 4 নম্বৰটো শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তোমালোকে এইটো কুৱেশ্যন ভালকৈ পঢ়িলে এইটো কুৱেশ্যনৰ পৰা তোমালোকে গোটেইখিনিতে অলপ অলপকৈ লিখি দিলে হৈ যাব। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 6ত। পেজ নম্বৰ 6ত আমাৰ কি কৈছে, পেজ নম্বৰ 6ত আছে ব্যাখ্যা কৰা। এই ব্যাখ্যা কৰাৰ ভিতৰত আমাৰ ক নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, ক নম্বৰটো তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত আহা ডাইৰেক্ট 8 নম্বৰটো, এইটো ইম্পৰ্টেণ্ট আছে, 8 নম্বৰটো পঢ়িবা আৰু ইয়াৰ ভিতৰত 10 নম্বৰটো পঢ়িবা। 8, 10 আৰু 11, 12, 13
কাৰণ তোমালোকে ভাষা বিষয়কবিলাক এইবিলাক তোমালোকে যেনেকৈ হওক পঢ়িব লাগিব। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন আহে। যেনেকুৱা আছে কি তলৰ শব্দবোৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা, এইবিলাকৰ সমাৰ্থক শব্দ লিখিবলৈ কৈছে, একেবাৰে ইজি বস্তু এইবিলাক। আৰু ইয়াত কৈছে কি আধুনিক ৰূপ লিখা, আৰু তলৰ শব্দ কি কি কাৰণত মধ্যাহ্ন আৰু মধ্যাহ্ন হৈছে বুজাই লিখা। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন আহে, সেইকাৰণে এইবিলাক ভালকৈ মুখস্থ কৰিবা। তাৰপিছত তোমালোকে আহা মানৱ বন্দনা। মানৱ বন্দনা পাৰ্টি লিখকৰ আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মনত ৰাখিবা, মানৱ বন্দনা পাৰ্টি লিখকৰ আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। অলপ কবিৰ পৰিচয়টো পঢ়ি লোৱা। চন্দ্ৰকুমাৰ আগৰৱালা কি আছিল? চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। এইটো তোমালোকে মনত ৰাখি ল'বা। জোনাকী যুগৰ যে কবি আছে তাৰ ভিতৰত এজন ৰোমান্টিক যুগৰ কবি। তাৰপিছত ত্ৰিমূৰ্তিৰ এজন তেওঁ হয়, তিনিজন আছিল, তাৰে ভিতৰত এজন হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত তেওঁৰ কবিতা পুথি কি আছিল? প্ৰতিমা আৰু বীণ বৰাগী। এইটো মনত ৰাখিবা, প্ৰতিমা আৰু বীণ বৰাগী। আৰু সম্পাদিত কাকতৰ আলোচনী আছিল, তেওঁৰ আলোচনী হ'ল জোনাকী আৰু সদিনীয়া অসমীয়া। তোমালোকে এই দুটা মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্ন। যেনেকুৱা ইয়াত দি আছে 1 নম্বৰত তোমালোকে ক নম্বৰটো ইম্পৰ্টেণ্ট, খ নম্বৰটো ইম্পৰ্টেণ্ট, গ নম্বৰটো ইম্পৰ্টেণ্ট। এইবিলাক অলপ কুৱেশ্যন, মানে এটা ৱাৰ্ড বা দুটা ৱাৰ্ডৰ এনচাৰ, সেইকাৰণে এইবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে ইয়াত আছে ইম্পৰ্টেণ্টটো 2 নম্বৰটো, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কবিতাৰ মূলভাৱ পঢ়িবা গোটেইখিনি কবিতাৰে, কাৰণ তাৰ পৰা তোমালোকৰ এটা দিবই কনফাৰ্ম। আৰু তোমালোকে যদি কবিতাৰ মূলভাৱটো পঢ়া, তোমালোকে সেইটো মূলভাৱৰ পৰাই বহুতখিনি কুৱেশ্যন তোমালোকে লিখিব পাৰিবা। ইয়াৰ ভিতৰত যেনেকুৱা ব্যাখ্যাটো আছে, ব্যাখ্যাটো তোমালোকে পঢ়ি ল'বা, আৰু ইয়াত পঢ়িব লগা একো নাই। আৰু 4 নম্বৰত তোমালোকে খ নম্বৰটো পঢ়ি ল'বা। পেজ নম্বৰ আমাৰ 9, পেজ নম্বৰ 9ৰ খ নম্বৰটো পঢ়ি ল'বা। আৰু ভাষা বিষয়কবিলাক তোমালোকে এইবিলাক এৰি নাযাবা, এইবিলাক পঢ়াৰ খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ বহুত মাৰ্ক কম পৰিব। এতিয়া আহিলে আমাৰ কি গীত আৰু ছবি। এইটো আছিল আমাৰ দুৰ্গেশ্বৰ শৰ্মা। তোমালোকে মনত ৰাখিবা, ইয়াৰ লিখকখন গীত আৰু ছবিৰ দুৰ্গেশ্বৰ শৰ্মা। এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। এতিয়া আহা অলপ কবিৰ পৰিচয়। দুৰ্গেশ্বৰ শৰ্মাৰ নাটক এখন হৈছে, তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। এই নাটক এখন পাৰ্থ পৰাজয়, তাৰপৰা শেক্সপিয়াৰ, তাৰপিছত আছে এছ ইউ লাইক, ইটৰ ভাঙনি, তাৰপিছত আছে চন্দ্ৰাৱলী, পদ্মাৱতী, তাৰপিছত কবিতা পুথি আছে অঞ্জলি আৰু নিবেদন। তোমালোকে এইটো ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত ইয়াৰ পিছতে আছে কি শব্দ আৰু টোকা। এইটো তোমালোকে মনত ৰাখিবা। আজৰ অমৰ, যাৰ জন্মই নাই মৃত্যু নাই চিৰস্থায়ী। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো মনত ৰাখি ল'বা। আৰু এটা আছে কি আলাস মানে আকাশ। এইটো খুবেই ইম্পৰ্টেণ্ট, এই দুটা ৱাৰ্ড। ইয়াৰ ভিতৰত তোমালোকে এই দুটা মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা চমু উত্তৰৰ প্ৰশ্ন। চমু উত্তৰৰ প্ৰশ্নখিনি তোমালোকে এটা এৰি নাযাবা। ক, খ, গ, ঘ, ঙ। যেনেকুৱা দিয়া আছে, কোনে গীত আৰু কোনে ছবিক, কোনেও ভাল নবলে। এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন, এইবিলাক তোমালোকে এৰি যাব নালাগে। এইবিলাক অলপ পঢ়িলেও হৈ যাব, বা কিতাপটো ভালকৈ পঢ়িলে তোমালোকে তাৰ পৰা বহুতখিনি মনত ৰাখি যায়। তাৰপিছত তোমালোকে ইয়াত ডাইৰেক্ট আহা পেজ নম্বৰ 12ত, ডাইৰেক্ট আহা ইয়াত মোষ্ট ইম্পৰ্টেণ্টটো হ'ল আমাৰ ইয়াত 5 নম্বৰটো তোমালোকে এইটো পঢ়িবা, গীত আৰু ছবিৰ কবিতাটোৰ সাৰাংশ। আৰু ব্যাখ্যাৰ ভিতৰত তোমালোকৰ খ নম্বৰটো দুটাই পঢ়িবা। কাৰণ এই এটা কথা কি, ইয়াত তোমালোকে যদি সাৰাংশটো ভালকৈ মুখস্থ কৰি লোৱা, এই সাৰাংশৰ পৰা তোমালোকে এই দুটাই লিখিব পাৰিবা। এই দুটাই তোমালোকে সাৰাংশটো ভালকৈ মুখস্থ কৰিলে লিখিব পাৰিবা। সেইকাৰণে সাৰাংশবিলাক এট ফাৰ্ষ্ট ভালকৈ পঢ়ি লোৱা। তাৰপিছত তোমালোকে বাকী যিমান কুৱেশ্যন আহক কিয় তাৰ পৰাই বনাই লিখিব পাৰিবা। তাৰপিছত আছে কি 7 নম্বৰটো পঢ়িবা, 8 নম্বৰ 9 নম্বৰ। এইবিলাক তোমালোকে এৰি নাযাবা। সমাৰ্থক শব্দ, বাক্য ৰচনা আৰু বিপৰীত শব্দ। তাৰপিছত আহিল আমাৰ কি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা এই ব্যক্তিজন বহুত মান্যগণ্য ব্যক্তি।
এই ব্যক্তিজনৰ নামটো তোমালোকে ভালকৈ মনত ৰাখিবা, এইটো আৰ চান্স আছে। তেওঁৰ জন্ম হৈছিল শদিয়াত জন্ম হৈছিল তেওঁৰ। তাৰপিছত তেওঁ কি দিছিল 1956 চনৰ এৰাবতৰ ফুল চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালনাক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ ফাৰ্ষ্ট কি আছিল এৰাবতৰ ফুল চিনেমাখন তেওঁ আত্মপ্ৰকাশ কৰিছিল। আৰু 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেওঁ কিমানটা ছবি পৰিচালনা কৰি মানে চিনেমা বনাইছিল এইটো তোমালোকে মনত ৰাখি ল'বা। 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমান হ'ল শকুন্তলা, প্ৰতিধ্বনি, লটি ঘটি আৰু চিকমিক বিজুলী। তোমালোকে এইকেইটা মনত ৰাখি ল'বা। তাৰপিছত তেওঁ দাদা চাহেব ফাল্কে বঁটাও পাইছিল। দাদা চাহেব ফাল্কে বঁটা হ'ল আমাৰ চিনেমাৰ জগতৰ হায়েষ্ট যিটো বঁটা কয়, যেনেকৈ আমাৰ ভাৰত ৰত্ন আছে, ঠিক তেনেকুৱা চিনেমা জগতৰ দাদা চাহেব ফাল্কে বঁটাটো মানে হায়েষ্ট। এইটো তোমালোকে মনত ৰাখি ল'বা, তেওঁ দাদা চাহেব ফাল্কে বঁটা পাইছিল। এতিয়া আহা তোমালোকে শব্দ আৰু টোকা। শব্দ আৰু টোকাৰ ভিতৰত ইয়াত আছে 3টা ইম্পৰ্টেণ্ট আছে। 3টাৰ ভিতৰত মই কৈ আছোঁ তোমালোকৰ কোনটো 3টা খুবেই ইম্পৰ্টেণ্ট। এইটো আছে খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ, এইটো আৰু এইটো তোমালোকে এই 3টা ভালকৈ পঢ়ি ল'বা। আৰু এটা আছে এইটো, এই কেইটা তোমালোকে ভালকৈ চাই ল'বা। পেজ নম্বৰ আছে আমাৰ 15। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 16ত। পেজ নম্বৰ 16ত আহিলে গম পাবা ইয়াত কি আছে, চমু প্ৰশ্নৰ উত্তৰ কি আছে। এইবিলাক তোমালোকে এৰি নাযাবা, ক, খ, গ, খ আৰু উঙ। যেনেকুৱা গ কি দি আছে, কবিক বিশাল দৃষ্টি কোনে দিলে, এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে পঢ়ি ল'বা। আৰু উঙ নম্বৰ যেনেকুৱা দি আছে, প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল, এইটো পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা ইয়াৰ ভিতৰত 3 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট। 3 নম্বৰটো হৈছে কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে, এইটো পঢ়িবা তোমালোকে। 4 নম্বৰটো পঢ়িবা কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। আৰু ইয়াৰ ভিতৰত লাষ্টটো আছে কি 6 নম্বৰ। 6 নম্বৰটো তোমালোকে আকাশ ধুমুহা আৰু ব্ৰজ কবিয়ে কি কাৰণে প্ৰাণীপাত জনাইছে বুজাই লিখা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুৱেশ্যনটো অলপ মানে বেছিকৈ পঢ়িবা, বেছিকৈ মতলব তোমালোকে অলপ মানে দীঘলকৈ পঢ়িবা, বনাই কিনে দীঘলকৈ পঢ়িবা। যদি তোমালোকে এইটো কুৱেশ্যন জাষ্ট মুখস্থ কৰি লোৱা, এই কুৱেশ্যনটোৰ পৰা তোমালোকে ক নম্বৰটো পাৰিবা, খ নম্বৰটো পাৰিবা আৰু গ নম্বৰটোও ছেম লিখি দিলে হৈ যাব। জাষ্ট খালি তোমালোকে প্ৰথমতে লিখিবা উক্ত বাক্যভাগী আমাৰ পাঠ্যপুথি পাঠটোৰ কিতাপটোৰ নাম লিখিবা। অসমীয়া সাহিত্য চায়নিকাৰ পৰা অসমীয়া সাহিত্য চায়নিকাৰ অন্তৰ্গত তোমালোকে কি লিখিবা, কি নাম আছিল কবিতাটোৰ, ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ পৰা তুলি দিয়া হৈছে, এনেকৈ লিখিবা। তো তেতিয়াহ'লে তোমালোকে ফুল মাৰ্ক পাই যাবা। কাৰণ ব্যাখ্যাবিলাক এনেকৈ লিখিব লাগে, মানে কোনটো কিতাপৰ পৰা দিছে আৰু এই কিতাপৰ অন্তৰ্গত কোনটো কবিয়ে লিখিছে আৰু কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে, এইখিনি যদি লিখি দিয়া তোমালোকে তাতে 2 মাৰ্ক পাই যাবা। আৰু অলপ 4-5 লাইন যদি ব্যাখ্যা কৰি দিয়া তেনেহ'লে ফুল মাৰ্ক পাই যাবা। সেইকাৰণে ব্যাখ্যাবিলাক অলপ ভালকৈ চাই চিতি লিখিব লাগে। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 17 নম্বৰ পেজত। 17 নম্বৰ পেজৰ ভিতৰত আমাৰ ইয়াত মষ্ট ইম্পৰ্টেণ্ট আছে, এইবিলাক ভাষা বিষয়ক তোমালোকে এইবিলাক পঢ়িব লাগিব। বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু সন্ধি, এইবিলাক খুবেই ইম্পৰ্টেণ্ট। তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ কাৰণে মই এটা ভাল ভিডিঅ' বনাই লৈ আহিম, তাতে সন্ধি আৰু বিপৰীত শব্দ, সমাৰ্থক শব্দ আছে, সেইটো ভিডিঅ' তোমালোকে গোটেইখিনি কভাৰ হৈ যাব। আৰু এতিয়া আহিল কি আমাৰ মোৰ দেশ। মোৰ দেশ কবিতাৰ লিখকখন হীৰেণ ভট্টাচাৰ্য, এইটো মনত ৰাখিবা। এতিয়া আহা তোমালোকে অলপ কবিৰ পৰিচয়। হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছে ক'ত, যোৰহাটত। তাৰপিছত তেওঁৰ কবিতা পুথি আছে কি ৰুদ্ৰ কামনা, তাৰপিছত আছে তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ প্ৰিয়, বৰ্ণমালা ইত্যাদি। এইবিলাক তোমালোকে মনত ৰাখি ল'বা। ছাত্ৰ ছাত্ৰীসকল মই এটা কথা ক'ব বিচাৰোঁ ইয়াতে, তোমালোকে প্ৰথমতে এই পাঠবোধৰ যিমানখিনি আছে এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। কাৰণ এইটো পঢ়িলে তোমালোকৰ কবিতাটোৰ গোটেইখিনি সাৰাংশ মুখস্থ হৈ যাব। ইয়াৰ পৰাই তোমালোকে যিমান কুৱেশ্যন আহক কিয় এই কবিতাটোত সকলোখিনি তোমালোকে বনাই লিখিব পাৰিবা। সেইকাৰণে তোমালোকে কি কৰিবা, প্ৰথমতে এইটো পঢ়ি ল'বা।
পাতবোৰটো মোৰ দেশৰ আৰু ইয়াৰ ভিতৰত তোমালোকৰ শব্দ আৰু টোকাটো কি আছিল শব্দ আৰু টোকাৰ ভিতৰত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আছে ইয়াত দুটা আছে ইম্পৰ্টেণ্ট সেই দুটা তোমালোকে এৰি নাযাবা এইটো আৰু এইটো সুবাস আৰু ঐশ্বৰ্য এই দুটা তোমালোকে কেতিয়াও এৰি নাযাবা তাৰপিছত তোমালোকে আহা ডাইৰেক্ট পেজ নম্বৰ 20তে প্ৰশ্নাৱলী যিমানখিনি কোৱেশ্চন আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3 নম্বৰৰ ভিতৰত তোমালোকৰ ক নম্বৰটো আছে ইম্পৰ্টেণ্ট 1 নম্বৰ ঠিক আছে হিৰেন ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল এইটো ইজি কোৱেশ্চন এইবিলাক আৰু টাইম নালাগে কিন্তু তোমালোকে এই যে মই যে আগতে কৈ আছিলোঁ পাঠবোধক কোৱেশ্চনটো এইটো তোমালোকে ইয়াৰ ভিতৰত এইটো ভালকে পঢ়ি ল'বা মোৰ দেশ কবিতাটোৰ মূল ভাৱ এইটো তোমালোকে এৰি নাযাবা এইটো পঢ়ি ল'বা ইয়াৰ পৰা তোমালোকে পাই যাবা তাৰপিছত তোমালোকে আহা 4 নম্বৰটো পঢ়িবা 4 নম্বৰত কি কৈছে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা এইটো ইম্পৰ্টেণ্ট আছে আৰু তোমালোকে ইয়াৰ ভিতৰত 6 নম্বৰটো অলপ চাব পাৰা আৰু তাৰপিছত আহিলে আমাৰ কি গ্ৰামাৰ সেকশন 7 আৰু 8 তোমালোকে পঢ়ি ল'বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ' ইয়াতে শেষ কৰিলোঁ আৰু তোমালোকে মোৰ নেক্সট ভিডিঅ'ত নহ'লে বা ডেছক্ৰিপশ্যনত গ'লে তোমালোকৰ যিটো গদ্যাংশ আছে গদ্যাংশৰ ইম্পৰ্টেণ্টখিনি পাই যাবা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ইয়াতে পদ্যাংশৰ গোটেইখিনি আছে 1ৰ পৰা তোমালোকৰ কিমান নম্বৰলৈকে আছে 1ৰ পৰা 5 লৈকে 1ৰ পৰা 5 লৈকে আছে ইয়াত এইটো ভিডিঅ' তোমালোকে এইটো ভিডিঅ' যদি লাষ্টলৈকে চাই আছা তেনেহ'লে লাষ্টতে পাই যাবা মোৰ নেক্সট ভিডিঅ'টো সেইকাৰণে ধন্যবাদ থাকিল তোমালোকৰ চোৱা ভালকৈ পঢ়া আৰু ভাল নম্বৰ পোৱা আৰু মোৰ নেক্সট ভিডিঅ' তোমালোকে গদ্যাংশবিলাক পাই যাবা ওকে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'